আমাৰ কাৰণে অতি দুৰ্ভাগ্যৰ বিষয় আমাৰ এগৰাকী নিষ্ঠাবান কৰ্মী এই অঞ্চলৰ সৰ্বৰাহী ব্যক্তি বিজেপি জিলা সমিতি মহিলা মৰ্চাৰ উপসভানেত্ৰী পূৰবী গগৈ বাইদেউ এক আকস্মিক পথ দুৰ্ঘটনাত তেখেতৰ মৃত্যু হৈছে। আজি তেখেতৰ ঘৰলৈ আহিলোঁ। দুৰ্ভাগ্যৰ বিষয় যে দুগৰাকী ছোৱালী আছে, দুইগৰাকী ছোৱালী এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, কিন্তু তেওঁলোকৰ পিতৃও ইতিমধ্যে ইহ সংসাৰৰ পৰা আঁতৰি গৈছে। তেওঁলোকৰ যথেষ্ট এটা অকলশৰীয়া অনুভৱ কৰিছে। এই সময়ছোৱাত যাতে অকলশৰীয়া অনুভৱ নকৰে তাৰ কাৰণে আমি সকলোৱে সং দিয়া উচিত, আমি লগত থাকিব লাগে। আৰু ভৱিষ্যতৰ দিনতো দুইগৰাকী মেধাৱী ছাত্ৰী, এগৰাকী কটনত এডমিশ্যন লৈছে, এগৰাকী যোৰহাটত এডমিশ্যন লৈছে। দুইগৰাকী ছাত্ৰীৰ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি সহায় সহযোগিতা লাগে আমি নিশ্চয় আছোঁ। পূৰবী গগৈ ডাঙৰীয়ানীৰ মৃত্যুত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যথেষ্ট চিন্তিত। তেখেতে মোক এই বিষয়ে মোৰ লগত কথাও পাতিছে আৰু মই এই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাম। আৰু মই আশা কৰোঁ যে ওচৰ চুবুৰীয়া আমাৰ সকলোৱে পৰিয়ালৰ লোকৰ দৰে এই দুইগৰাকী সৰু ছোৱালী হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ জীৱনটো গঢ়াৰ ক্ষেত্ৰত যাতে আমি একেলগে সহায় কৰিব পাৰোঁ।